মানৱীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ছেবা HSLC 2025 অৰ্থাৎ ছেবাৰ মেট্ৰিক পৰীক্ষা 2025ত দশম শ্ৰেণীৰ অসমীয়া কিতাপখনৰ 1 নম্বৰ যিখিনি মাল্টিপুল চইচ কুৱেশ্যন তাৰ 99% কমন কুৱেশ্যনখিনি তোমালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো শেষলৈকে চালে তোমালোকে গম পাবা যে তোমালোকে কিনখিনি কুৱেশ্যন আহিব তোমালোকৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাত। গতিকে তোমালোকে এইখিনি কুৱেশ্যনেই চাবা, তুমি ভালদৰে চাবা আৰু আমাৰ চেনেলটো নতুন গাইলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। তো এতিয়া ব'লাচোন আমি ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা আলোচনা কৰোঁ। প্ৰথম আজি আমি আৰম্ভণি কৰিছোঁ তোমালোকৰ অসমীয়া কিতাপখনৰ 4 নম্বৰ চেপ্টাৰ যিটো মই অসমীয়া বুলি আছে সেইটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া তোমালোকৰ প্ৰথমটো কুৱেশ্যন মই আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমটো কুৱেশ্যন ইয়াত আছে, তোমালোকক মই ৰেড মাৰ্ক দি দেখাই দিম। সৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিলে? সৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিলে? তো অপশ্যন আছে ক 1910 চনত, খ আছে 1899 চনত আৰু গ আছে 1919 চনত। তো উত্তৰটো তোমালোকে নিশ্চয় জানাই চাগে সকলোৱে, এইটো হৈছে অপশ্যন গটো যিটো আছে 1919 চনত সৈয়দ আব্দুল মালিকৰ জন্ম হৈছিলে। এবাৰ নেক্সট কুৱেশ্যনটো আমি আলোচনা কৰিম। নেক্সট কুৱেশ্যনটো আছে যে ইয়াত 2 নম্বৰ কুৱেশ্যনটো চাবা, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিলে? এইটো সকলোৱে নিশ্চয় জানাই, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিলে। তো অপশ্যনকেইটা ইয়াত আছে ক বৰা চাউল আৰু মিঠৈয়ে, খ হাঁহ কণী আৰু চাউলেৰে আৰু গ চিমেণ্ট আৰু বালিয়ে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন যিটো খ আছে হাঁহ কণী আৰু চাউলেৰে। এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা তোমালোকে। নেক্সট কুৱেশ্যনটো আছে ইয়াত, অসমৰ হেংদাং ক'ত জিলিকিছিল? 3 নম্বৰ কুৱেশ্যনটো, অসমৰ হেংদাং ক'ত জিলিকিছিল? ক অপশ্যন আছে দুপৰৰ পূৰ্ণ আলোকত আৰু খ অপশ্যনটো আছে গোলাঘাটত আৰু গ অপশ্যনটো তোমালোকক দেখাইছোঁ। গ অপশ্যনটো হৈছে সন্ধিয়া। তো উত্তৰটো হৈছে ক দুপৰৰ পূৰ্ণ আলোকত, দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিলে। ঠিক আছে, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু নিজৰ বহি যিবিলাকসমূহ তোমালোকে ইম্পৰ্টেণ্ট বহি এখন বনাই ল'বা মোৰ ক্লাছৰ বাবে। তোমালোকে সেই বহিখনত সকলোখিনি কুৱেশ্যন লিখি যাবা আৰু মই তোমালোকক ছায়েন্স, ছ'চিয়েল ছায়েন্স, মেথছ সকলোৰে তোমালোকক মই চেপ্টাৰ দি যাম। গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থ'বা আৰু এই ভিডিঅ'টো লাইক এটা কৰি নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা। তো 4 নম্বৰ কুৱেশ্যনটো আমি কুৱেশ্যনটো আৰম্ভ কৰিছোঁ। সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে? ঠিক আছে, সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে? তো অপশ্যন কটো তোমালোকে মন কৰিবা, পৰশমণি। অপশ্যন খটো হৈছে অঘৰী আত্মাৰ কাহিনী, অঘৰী আত্মাৰ কাহিনী আৰু অপশ্যন গটো হৈছে জেতুকা পাতৰ দৰে। তো উত্তৰটো তোমালোকে নিশ্চয় জানা, অঘৰী আত্মাৰ কাহিনী। কুৱেশ্যনটো কি কৈছিলে, সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে? তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰা উপন্যাসখন হৈছে অপশ্যন খ অঘৰী আত্মাৰ কাহিনী। তোমালোকে অপশ্যনখিনি সলাই দিব পাৰে, কিন্তু তোমালোকে অঘৰী আত্মাৰ কাহিনী আহিলে সেইটো অপশ্যন শুদ্ধ বুলি ভাবি ল'বা। কুৱেশ্যন নম্বৰ 5 মন কৰিবা, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিলে? তো সকলো জানাই নিশ্চয়, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিলে। ক অপশ্যনটো হৈছে বাঁহৰ, খ অপশ্যনটো হৈছে বেতৰ আৰু গ অপশ্যনটো হৈছে ম'হৰ শিঙৰ। এইটোৱে শুদ্ধ উত্তৰ, সকলোৱে জানাই নিশ্চয় ম'হৰ শিঙৰ। এইটো সকলোৱে আহিলে পাৰিব চাগৈ। এইবাৰ কুৱেশ্যন আহিছোঁ 6 নম্বৰটোলৈ, কিমান চনত সৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আছিল? কিমান চনত সৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আছিলে? তো ক নম্বৰ অপশ্যনটো মন কৰিবা 1977 চনত, খ অপশ্যনটো 1978 চনত আৰু গ অপশ্যনটো 2000 চনত। তো সঠিক উত্তৰটো হৈছে তেওঁলোকৰ যিটো ক অপশ্যনটো আছে 1977 চনত, এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 77। ঠিক আছে, নেক্সট কুৱেশ্যন মন কৰিবা। কুৱেশ্যন নম্বৰ 7 মন কৰিবা, সৈয়দ আব্দুল মালিকৰ এখন ৰচনাৰাজিৰ নাম লিখা। সৈয়দ আব্দুল মালিকৰ এখন ৰচনাৰাজিৰ নাম লিখা। ঠিক আছে, অপশ্যন কটো আছে সূৰ্যমুখী স্বপ্ন, অপশ্যন খ আছে আধাৰশিলা, অপশ্যন গ আছে মমতাজ। ঠিক আছে, ক সূৰ্যমুখীৰ স্বপ্ন, খ হৈছে আধাৰশিলা আৰু গ হৈছে মমতাজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে যিটো শুদ্ধ উত্তৰটো খ
আধাৰশিলা। এইটো হৈ গ'ল। নেক্সট কুৱেশ্যন মন কৰিবা। 8 নম্বৰ কুৱেশ্যন আছে, সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হয়? সৈয়দ আব্দুল মালিকক কি বুলি কোৱা হয়? ক অপশ্যন গল্প সম্ৰাট, খ বিহগী কবি, আৰু হৈছে গ হৈছে ৰসৰাজ। তো সকলোৱে জানা গল্প সম্ৰাট হৈছে সৈয়দ আব্দুল মালিক। এইবাৰ আহিলে 9 নম্বৰ কুৱেশ্যনটো। 9 নম্বৰ কুৱেশ্যন চাবা, সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ক হৈছে ছবিঘৰ, খ হৈছে বেডুইন, গ হৈছে ৰূপতীৰ্থৰ যাত্ৰী। আৰু অপশ্যন যিটো শুদ্ধ সেইটো হৈছে খ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকে এইটো কুৱেশ্যন যদি আগৰ পৰাই জানিছিলা তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা। আৰু কমেণ্টত তোমালোকে কিবা বুজি নাপালে মোক কুৱেশ্যন কৰিবা, আৰু কিবা যি ছাবজেক্টৰ লাগে তোমালোকে সকলোৱে এটা এটা কমেণ্ট কৰিবা। মই সেইটো ভিডিঅ'ৰ ওপৰতে তোমালোকক সেইটো টপিকৰ ওপৰত তোমালোকক ভিডিঅ' বনাই আপলোড দিম, তোমালোকে চাবা। এইবাৰ 10 নম্বৰ কুৱেশ্যনটো আহিছে, ধূসৰ শব্দৰ অৰ্থ কি? ধূসৰ শব্দৰ অৰ্থ কি? ক অপশ্যনটো আছে অস্পষ্ট, খ অপশ্যনটো আছে এলেহুৱা, গটো আছে আলোকী। ঠিক আছে, উত্তৰটো হৈছে অপশ্যন ক অস্পষ্ট। অস্পষ্টটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন ক ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকে নিশ্চয় জানা মই এতিয়া কোনটো পাঠৰ ওপৰত কুৱেশ্যনখিনি কৰি আছোঁ। এইটো পাঠ হৈছে তোমালোকৰ কিতাপত 4 নম্বৰ যোনটো চেপ্টাৰ আছে অসমীয়া কিতাপখনৰ, যিটো মই অসমীয়া বুলি কবিতাটো আছে সেইটোৰ। আৰু তোমালোকক মই প্ৰত্যেকটো কবিতা বা প্ৰত্যেকটো গল্প যিয়ে নহওক তোমালোকৰ প্ৰতিটো চেপ্টাৰৰে মই কুৱেশ্যন এনচাৰ লৈ আহিম। গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা। আৰু এতিয়া 11 নম্বৰ কুৱেশ্যনটো মন কৰিবা, পুথিয়ে কাণত কি পিন্ধিছিল? পুথিয়ে কাণত কি পিন্ধিছিলে বুলি কবিয়ে কৈছিলে? ক অপশ্যনটো আছে ৰূপৰ থুৰীয়া, খ অপশ্যনটো হৈছে সোণৰ থুৰীয়া, আৰু গ অপশ্যনটো হৈছে তামৰ থুৰীয়া। তোমালোকে নিশ্চয় জানে পুঠি মাছৰ যিখন কাণখনৰ ওচৰত ৰঙা ৰঙা হৈ থাকে, অলপ হালধীয়া বৰণৰ হৈ থাকে, আৰু সেইটোকে কবিয়ে সোণৰ থুৰীয়া পিন্ধিছে বুলি কৈছিলে। অপশ্যনটো হৈছে খ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ। পুঠি মাছৰ কথা কোৱা হৈছে ইয়াত। এইবাৰ 12 নম্বৰ কুৱেশ্যন মন কৰিবা তোমালোকে, কবিতাটোত ৰাজ আলি কোনে বান্ধিছিল? কবিতাটোত ৰাজ আলি কোনে বান্ধিছিল? যোনটো মই অসমীয়া কবিতাটো, সেই কবিতাটোত ৰাজ আলি কোনে বান্ধিছিল বুলি ইয়াত কুৱেশ্যনটো কৰিছে। অপশ্যন ক আছে মিস্ত্ৰীয়ে, অপশ্যন খ আছে নিষ্কমা ধোদৰ দলে, আৰু অপশ্যন গ আছে ইয়াৰ ভিতৰত এটাও নহয়। তো উত্তৰটো হৈছে অপশ্যন খ নিষ্কমা ধোদৰ দলে। ঠিক আছে, আৰু তোমালোকে মোৰ ভইচটো ভালদৰে পাইছানে? তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন। আৰু অপশ্যন 13টো হৈছে কুৱেশ্যন 13টো হৈছে তেওঁ গল্প উপন্যাসৰ পৰা ৰচনা কৰা এখন চলচ্চিত্ৰৰ নাম লিখা। তেওঁ অৰ্থাৎ কাৰ কথা কোৱা হৈছে? যিটো মই অসমীয়া কবিৰ ৰচক সৈয়দ আব্দুল মালিকৰ কথা কোৱা হৈছে। সৈয়দ আব্দুল মালিক গল্প উপন্যাসৰ পৰা ৰচনা কৰা এখন চলচ্চিত্ৰৰ নাম কি? এইটো সকলোৱে জানে মমতাজ, তথাপিতো মই অপশ্যন এটা কৈছোঁ। ক অপশ্যনটো আছে ৰঙাগৰা, খ অপশ্যনটো আছে মৰহা ফুল, গ অপশ্যন আছে মমতাজ, আৰু উত্তৰটো হৈছে ইয়াৰ গটো মমতাজ। নেক্সট কুৱেশ্যন মন কৰিবা। কুৱেশ্যন নম্বৰ 14 আছে, তেওঁ লিখা বিখ্যাত উপন্যাসখনৰ নাম কি? তেওঁ লিখা বিখ্যাত উপন্যাসৰ নাম কি? কোন? সৈয়দ আব্দুল মালিকে লিখা বিখ্যাত উপন্যাসখনৰ নাম কি? ক অপশ্যন হৈছে সূৰুযমুখীৰ স্বপ্ন, খ অপশ্যন ধন্য নৰতোন ভাল, আৰু গ অপশ্যন হৈছে স্বাক্ষৰ। ঠিক আছে, উত্তৰটো হৈছে ক সূৰুযমুখীৰ স্বপ্ন। অপশ্যন কটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন মন কৰিবা তোমালোকে। 15 নম্বৰ কুৱেশ্যনটো আছে, সৈয়দ আব্দুল মালিকৰ কিমান চনত দেহান্ত হৈছিল? অৰ্থাৎ সৈয়দ আব্দুল মালিকৰ কিমান চনত মৃত্যু ঘটিছিলে? অপশ্যন ক আছে 1998 চনত, অপশ্যন খ আছে 2002 চনত, আৰু অপশ্যন গ আছে 2000 চনত। এইটো হৈছে উত্তৰটো হৈছে অপশ্যন গ, যিটো আছে 2000 চনত তেওঁ মৃত্যু ঘটিছিলে, 2000 চনত। তোমালোকে নিশ্চয়কৈ কবিতাটো একবাৰ পঢ়িবা ভালদৰে, আৰু কবি পৰিচয়ৰ বিষয়ে পঢ়িবা। তোমালোকে সকলোখিনি কুৱেশ্যন তাৰ ভিতৰৰ পৰা অকাই পকাই সুধি থকা হৈছে। তোমালোকক মই ইম্পৰ্টেণ্টখিনি কৈ দিছোঁ।
সকলো কুৱেশ্যনখিনি কুৱেশ্যন কৰা নাই আজি 20টা কুৱেশ্যন আলোচনা কৰিম কাইলৈ আকৌ 20টা কৰিম তেনেকৈ সদায় 20টা কৰি গৈ থাকিম তোমালোকে নিজৰ বহীত ভালদৰে লিখি ল'বা আৰু তোমালোকে ভালদৰে বুজি ল'বা 16 নম্বৰ কুৱেশ্যনটো হৈছে ৰংঘৰ কাৰেংঘৰ কি আছিল ৰংঘৰ কাৰেংঘৰ কি আছিল ক অপশ্যন আছে অময়াপুৰী খ অপশ্যন আছে স্বৰ্গপুৰী গ অপশ্যন আছে ইয়াৰ ভিতৰত এটাও নহয় উত্তৰটো হৈছে স্বৰ্গপুৰী অপশ্যন খটো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খটো হৈছে স্বৰ্গপুৰী স্বৰ্গপুৰী হৈছে ৰংঘৰ কাৰেংঘৰ এইবাৰ আমি 17 নম্বৰ কুৱেশ্যন আলোচনা কৰিম বাঘৰ নখেৰে বনোৱা কি পিন্ধিছিল কবিয়ে যে কৈছিলে বাঘৰ নখেৰে পিন্ধা কিবা এটা পিন্ধিছিল বুলি বাঘৰ নখেৰে বনোৱা কি পিন্ধিছিলে অপশ্যন ক আছে খাৰু অপশ্যন খ আছে চিন আৰু অপশ্যন গ আছে থুৰিয়া আৰু অপশ্যনটো হৈছে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন কটো শুদ্ধ উত্তৰ অপশ্যন কটো আছে খাৰু খাৰু ইয়াৰ শুদ্ধ উত্তৰ আৰু এবাৰ 18 নম্বৰ কুৱেশ্যনটো আমি আলোচনা কৰিছোঁ দুবৰীৰ পাতে পাতে কি থকা বুলি কৈছে দুবৰীৰ পাতে পাতে কবিয়ে কি থকা বুলি কৈছে অৰ্থাৎ কবি সৈয়দ আব্দুল মালিকে কি থকা কথা কৈছে নিয়ৰৰ টোপাল অপশ্যন ক অপশ্যন খ আছে অলংকাৰৰ থোপা অপশ্যন গ আছে মুকুতাৰ থোপা আৰু অপশ্যনটো হৈছে শুদ্ধ উত্তৰটো যোনটো উত্তৰ সেইটো হৈছে মুকুতাৰ থোপা অপশ্যন গটো ইয়াৰ শুদ্ধ উত্তৰ দুবৰীৰ পাতে পাতে কি থকা বুলি কৈছে কবিয়ে মুকুতাৰ থোপা থকা কথা কৈছে এবাৰ আমি নেক্সট কুৱেশ্যনটো আলোচনা কৰিছোঁ 19 নম্বৰ কুৱেশ্যন ইয়াত আছে যে কুৱেশ্যনটো আলোক শব্দৰ বিপৰীত শব্দ কি আলোক শব্দৰ বিপৰীত শব্দটো কি ঠিক আছে ক অপশ্যনটো আছে পোহৰ খ অপশ্যন আছে আন্ধাৰ গ অপশ্যন আছে মুকলি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আন্ধাৰ অপশ্যন খটো ইয়াৰ শুদ্ধ উত্তৰ আলোক শব্দৰ বিপৰীত শব্দ কি সেইটো হৈছে আন্ধাৰ অপশ্যন খটো ইয়াৰ শুদ্ধ উত্তৰ এবাৰ 20 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিছোঁ 20 নম্বৰ কুৱেশ্যনটো হৈছে সমৰ শব্দৰ অৰ্থ কি সমৰ শব্দৰ অৰ্থ কি অপশ্যন ক আছে সৰগ অপশ্যন খ আছে যুদ্ধ অপশ্যন গ আছে ধুনীয়া ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ যুদ্ধ যুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ সমৰ শব্দৰ অৰ্থ কি যুদ্ধ তো বন্ধু বান্ধৱীসকল আজি তোমালোকৰ মাজলৈ মই লৈ আহিলোঁ মই অসমীয়া কিতাপখনৰ তোমালোকৰ ক্লাছ 10ৰ যিটো মেট্ৰিক এক্সাম সেই মেট্ৰিক এক্সামৰ বাবে গুৰুত্বপূৰ্ণ ক্লাছ চেপ্টাৰ যোনটো 4টো আছে অসমীয়া সেইটো কবিতাৰ সকলোখিনি মাল্টিপল চইচ কুৱেশ্যন লৈ আহিছোঁ এইখিনিৰ ভিতৰতে তোমালোকৰ পৰীক্ষাত আহিব আৰু তোমালোকৰ নেক্সট পাৰ্ট চেপ্টাৰ লৈ আহিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ইমানখিনি তোমালোকে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ তো আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ জয় আই অসম